শ্বেয়াৰ কৰি দিয়ে। এই যিসমূহৰ যোগেদি চৰকাৰখনক আমি সকীয়াই দিছোঁ যাতে 2026 চনৰ নিৰ্বাচন পথাৰখন বনাই নে 1228 চনৰ পৰা 2026 চন পূৰ্ণ হ'বলৈ মাত্ৰ এটা বছৰ বাকী, প্ৰায় 800টা বছৰ। আজি 800টা বছৰ বৃহত্তম অসমীয়া জাতিৰ মূল কাণ্ডাৰী টাই আহোম জনগোষ্ঠীটোৱে অসমীয়া জাতি বৃহত্তম অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত সৰ্বস্ব ত্যাগ কৰিবলগীয়া হ'ল। ভাষা ধৰ্ম সকলোখিনি ত্যাগ কৰিলোঁ। কেঁচা তেজ পৰ্যন্ত আমি দিব লগা হ'ল, কিন্তু প্ৰাপ্তি আজি একো নাপালোঁ। আজি আমি ST বিচাৰি আজি এনেকুৱা দিনতো যি সময়ত সমগ্ৰ অসমতে ম্ৰিয়মান, আমিও ম্ৰিয়মান দুখত ভাগি পৰিছোঁ। আমাৰ মৰমৰ শিল্পী হিয়া ৰামতো অসমীয়া জাতীয় জীৱনে প্ৰাণৰ স্পন্দন অশ্লীল গায়ক ডাঙৰীয়া আমাৰ মাজৰ পৰা নাই। আমি আজি তেখেতৰ প্ৰতি এই মঞ্চৰ পৰাই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ অনুৰাগী তথা তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আজি শদিয়াত টাই আহোম ঐক্য মঞ্চ উদ্যোগত এক বৃহৎ জোৰ সমদল কাৰ্যসূচী অনুষ্ঠিত হ'ল। মই ভাবিছোঁ ইয়াত কোনো সংগঠন নাই, ইয়াত কোনো ৰাজনৈতিক আদৰ্শ নাই। সংগঠন ৰাজনৈতিক আদৰ্শ উদ্ধত কেৱল এটাই শ্লোগান আজি শদিয়াৰ আকাশে বতাহে মুখৰিত হৈছে, প্ৰতিধ্বনিত হৈছে, আহোম ঐক্য জিন্দাবাদ। আমিও আহোম জাতীয় মহাসভাৰ তৰফৰ পৰা এটি চৌধুৰী দল আজি আমাৰ সভাপতি ডাঙৰীয়া চুন্দৰজুলি আহোনেকেইটা আদি কৰি আমাৰ বিপুল ফুকন আদি কৰি আমি বৃহত্তম এই ঐক্য মঞ্চত আমি যোগদান কৰিছোঁ। আৰু আমি আজি আশা ৰাখিম চৰকাৰে আমাৰ কথা বতৰাবোৰ শুনিব লাগিব। আমাৰ জাতিটোক আজি যি চৰকাৰে যিটো আমাক বাৰম্বাৰ আমাক ললিপপ দি আহিছে, ST দিয়াৰ নামত যি ললিপপ দি আহিছে, আজি সেই প্ৰক্ৰিয়াটো বন্ধ কৰি হ'ল। আজি ST বিষয়টো কেৱল ৰাজনৈতিকটো হৈ নাথাকি ৰাজনৈতিক বিষয় নাথাকি সঁচা অৰ্থত আমাৰ ST লাগে। অসমৰ মাটি, অসমৰ সম্পদ, অসমৰ ভাষা সংস্কৃতি আজি ভাবি প্ৰজন্মৰ জীয়াই থকাৰ স্বাৰ্থত আমাক ST প্ৰদান কৰি, আমাক জনজাতি প্ৰদান কৰি জাতিটোক ন্যায় প্ৰদান কৰক। ধন্যবাদ। হুৰাই দে আপোন পথাৰখন মুকলাই নে চাৰিজন লগে হৈ দলে গঢ়িছে জাতি এক বুৰুতা সমাজখন জ্বলিছে। চাৰিজন লগে হৈ দলে গঢ়িছে জাতি এক বুৰুতা সমাজখন জ্বলিছে। কাৰ কি আহে যায় মাথো তোৰ মোৰ পইছে তেজ ৰঙাকৈ তেজ টুকুৰা টুকুৰাই অসমখন ভাঙিছে। খোৱা কামোৰাকৈ আপোনজন মৰিছে। বিদেশী দুই তাতেই চল পাই নমতা আলহী গতিয়াই দে। নেতা পাহালি নেতাক ধমকি দে। হুৰ 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 হুৰাই